পাই আছা আৰু নিশ্চয় পঢ়ি আছা নপঢ়িলেও কথা নাই তোমালোকৰ লছ মই আৰু ভিডিঅ' বনাম মোৰে লাভ হ'ব হা আচ্ছা আজি আমি ডিছকাছ কৰিম ক্লাছ 9ৰ এইটো টপিক ৱৰ্ক এণ্ড এনাৰ্জি ৱৰ্ক এণ্ড এনাৰ্জি বোলে চাৰ দুইটা দেখোন দেখাত একে একে লাগে ৱৰ্ক এনাৰ্জি কি বস্তু এইবিলাক এইটো আছে ক্লাছ 9ৰ চিনি পোৱাত অসুবিধা হৈছে নেকি অলপ ডাঙৰ কৰি দিওঁ নেকি ঠিক আছে পিছত গালি পৰাতকৈ এতিয়া অলপ ডাঙৰ কৰি দিওঁ ৱৰ্ক এণ্ড এনাৰ্জি আচ্ছা ৱৰ্ক এণ্ড এনাৰ্জি কি তোমালোকে ডে টু ডে লাইফত ক'ত পোৱা এইবিলাক বস্তু তোমালোকে চাইকেলখন চলোৱা ঘৰত চাইকেল চলোৱা চাইকেলখন চলাই কিছু দূৰ যদি দিনটো চাইকেলে চলাই থকা লাষ্টত কি হয় ভাগৰি যোৱা তাৰ মানে ঘৰত আহি কি কোৱা বোলে মা ভাগৰ লাগিছে মোক খাবলৈ দিয়া মায়ে তোমাক গালি পাৰে দিনটো ঘূৰি থকা পঢ়া শুনা নাই আচ্ছা এই এক্সাম্পলটো মই কিয় কৈছোঁ যিটো তোমালোকে খালা সেইটো কি হয় সেইটো এটা এনাৰ্জি তোমালোকে ল'লা কিয় ল'লা যাতে তুমি আৰু নেক্সট ৱৰ্ক কৰিব পাৰা নেক্সট আৰু কি ৱৰ্ক কৰিবা আৰু মই চাইকেলখন লৈ ওলাই যাম এতিয়া ৱৰ্ক মানে ইয়াতে কোনটোক ৱৰ্ক বুলি কয় তোমাৰ ভাষাত কোনটোক ৱৰ্ক কয় আৰু ইয়াত কোনটো ৱৰ্ক দুইটাৰ মাজত ডিফাৰেন্স কি সাপোজ মানুহ এজনে এই মদ খাই লৈছে খাই লৈ কি কৰিছে বেৰা এখনত ৱাল এখনত ঠেলি আছে 4-5 ঘণ্টা ধৰি যুঁজি আছে ঠেলি আছে ঘামি গৈছে তাৰ অৱস্থা নাই হা এতিয়া সি ঘৰত আহি কৈছে আজি বহুত কষ্ট হ'ল মোৰ দিনটো কিন্তু একচুৱেলি তাৰ ৱৰ্ক হৈছে নেকি কিবা সায়েন্সৰ ভাষাত as per the language of science work done by him is big zero কিয় কাৰণ ৱৰ্ক হ'ব লাগিলে সাইন্টিফিক্যালি দুটা বস্তু থাকিব লাগিব নাম্বাৰ 1 force continuous force second thing displacement in the direction of force force continuous তাৰ মানে continuous force যেটো মই एग्जांपल দিছো হেতু কি হৈছে মানুহজনে ওয়ালখনত ঠেলি আছে continuous force হেতু বস্তু দিছে কি force নিদিয়া নহয় মানুহজনে force দিছে কিন্তু displacement ওয়ালখনত যে ঠেলি আছে গৰুৰ নিচিনা ওয়ালখন কিবা হৈছে নেকি ওয়ালখন তাতে আছে জৰে ওয়াল তাতে আছে গতিকে তাৰ ডিসপ্লেসমেন্ট নাই সেই ডিসপ্লেসমেন্টটো নাই কাৰণে সাইন্টিফিক্যালি ওয়ার্ক ডান কি হ'ব জিরো বিগ জিরো নাইবা কিবা এটা এনেকুৱা বস্তু যত ফোর্স দিব লগা হোৱা নাই আকৌ এনে দৌৰি আছে তাতো কি হ'ব এজ পাৰ সায়েন্স ইট ইজ ওয়ার্ক ডান ইজ জিরো তাৰ মানে ইয়াৰ পৰা কি বুজি পালা তুমি work done or formula to কি হৈ যাব আমাৰ work done equal to force into displacement তাৰ মানে work done হ'ব লাগিলে কি হ'ব লাগিব force থাকিব লাগিব continuous force থাকিব লাগিব অকল লাহেকৈ মাৰি দিছা তাৰ পিছত বস্তুটো গৈ আছে হেতু কিন্তু work done নহয় তাক ঠেলি ঠেলি লৈ গৈ থাকিব লাগিব continuous work force আৰু ডিসপ্লেসমেন্ট কি যোনটো ডাইৰেকশনত ফোর্স দিয়া হৈছে হেতু ডাইৰেকশনত অবজেক্টটো মুভ কৰি আছে হেতুৱে হ'ব তেতিয়াহে বস্তুটো কি কোৱা হ'ব ওয়ার্ক ডান কৰা বুলি কোৱা হ'ব ঠিক আছে এজ ফৰ এক্সাম্পল সাপোজ ইয়াতে এটা সৰু কিউব এটা আছে বা যিকোনো কাঠৰ টুকুৰা এটা আছে উডেন ইয়াত তুমি ফোর্স দিছা এফ সাপোজ 5 নিউটন ফোর্স দিছা ফোর্সৰ ইউনিট নিউটন হয় এটো আমি আগৰ ভিডিওত অলৰেডি ডিসকাস কৰিছো আগৰ চেপ্টাৰত তোমালোকে পাই আহিছা আৰু জনে জনে পোৱা নাই মনত নাই অলপ পঢ়ি ল'ব লাগিব এনে ক'ত পাবা ফ্ৰীতে একো বস্তু নাপায় অলপ কষ্ট কৰিব লাগিব আচ্ছা ফোর্স এই কাঠৰ টুকুৰাটোত এটা ফোর্স দিয়া হৈছে কোন ডাইৰেকশনত এইটো ডাইৰেকশনত সাপোজ এইটো তাক কন্টিনিউয়াস ফোর্স দিয়াৰ পিছত উডেন বক্সটো এইখিনি জায়গা আহি পালে সাপোজ এইখিনি হৈছে আমাৰ 2 মিটাৰ ডিসটেন্সটো কিমান 2 মিটাৰ এতিয়া
ইয়াত ৱৰ্ক ডান হৈছে নে হৈছে কাৰণ দুইটা বস্তু ইয়াত আহি গৈছে ফোর্স এপ্লাই হৈছে কাৰণ 5 নিউটন দি আছে ডিসপ্লেসমেন্ট হৈছে কাৰণ 2 মিটাৰ গুছি গৈছে ইপিনে সো এটো এতিয়া ৱৰ্ক ডান হৈছে এতিয়া ৱৰ্ক ডান কিমান হৈছে আমি যদি চাব লাগে ফোর্স কিমান আছে ইয়াতে 5 নিউটন ইনটু ডিসপ্লেসমেন্ট কিমান হৈছে আচ্ছা ইয়াত ডিসপ্লেসমেন্ট কোৱা হৈছে ডিসটেন্স কোৱা হোৱা নাই কিয় ডিসটেন্সত ডাইৰেকশন নাথাকে আৰু ডিসপ্লেসমেন্টত ডাইৰেকশন থাকে যাৰ এইবিলাকতো কনফিউজন আছে ডিসটেন্স কি হয় ডিসপ্লেসমেন্ট কি হয় ফার্স্ট চ্যাপ্টার যেটো মোশন আছে হেতু ৰেফাৰ কৰিব লাগিব হেতু চাব লাগিব ওকে আচ্ছা 5 নিউটন ইনটু ডিসপ্লেসমেন্ট কিমান 2 মিটাৰ এতিয়া এটো কিমান হৈ গল 10 আৰু এটো নিউটন মিটাৰ ঠিক আছে আৰু এইখিনি অলপ নিউটন মিটাৰ লিখাত কৰি ইউ ক্যান রাইট ইট এজ জুল এটো যে মানে কি ইয়াৰ ইউনিট হয় জুল এটো হৈছে ওয়ার্ক ডান আৰু এনার্জি হোক ইয়াৰে ইউনিট সেম জুল হয় তাৰ মানে ইয়াৰ পৰা কি গম পালা ওয়ার্ক ডানৰ ইউনিটও গম পাই গলা এটো কি হয় জুল আৰু জুল মানে কি হয় বেলেগ একো নহয় নিউটন মিটাৰকে জুল বুলি কোৱা হয় কেতিয়াবা কনফিউজন আহিব পাৰে যে নিউটন মিটাৰ আছে কিন্তু মই পঢ়িছিলো কিবা জুল নে জে নে কিবা আছিল মাছৰ জুল মাংসৰ জুল এটো কোনো মাছৰ জুল নহয় মাংসৰ জুল নহয় অকল জুল ঠিক আছে আচ্ছা ইয়াৰ পৰা আৰু এটা তোমালোকৰ কোৱেশ্চন আহে যে হোৱাট ইজ 1 জুল 1 জুল ওয়ার্ক ডান কাক কয় 1 জুল মানে কি হ'ব জুল মানে কিমান নিউটন ইনটু মিটাৰ হ'ব লাগিব তো এই ফৰ্মুলাটোৰ পৰাই তোমালোকে পাই যাবা 1 নিউটন ইনটু 1 মিটাৰ এইটোৱে হৈছে 1 জুল ইজ নাথিং বাট 1 নিউটন ইনটু 1 মিটাৰ বা এটো যদি ল্যাঙ্গুৱেজত তোমালোকে লিখিব লাগে কি লিখিব লাগিব when we apply a force of 1 newton on an object and it moves 1 meter in the direction of the force then the work done is said to be 1 joule ঠিক আছে এখিনি তোমালোকে নিজে লিখি লব পাৰিবা অলপ বনাই গত ভালে তোমালোকে কথাবিলাক বনাই গত ভালে হয় না গতিকে এইটোৰ পৰা তোমালোকে ডেফিনেশনটো পাই গলা আচ্ছা ইয়াত আৰু এটা কথা আহে যে আমাৰ ফোর্সটো কি হয় ইয়াত অকল আমাৰ ম্যাগনিটিউড থাকে মানে ওয়ার্ক ডানত আমাৰ অকল ম্যাগনিটিউড থাকে কোনো ডাইরেকশন আমাৰ নাথাকে ওয়ার্ক ডানত কি থাকে it has magnitude but no direction work done it has magnitude but no direction ইয়াত কোনো ডাইরেকশন না থাকে ওয়ার্ক ডানত ফোর্সৰ ডাইরেকশন থাকে ডিসপ্লেসমেন্টৰ মানে ডাইরেকশন থাকে কিন্তু ওয়ার্ক ডানত আমাৰ কোনো ডাইরেকশন না থাকে কিন্তু ওয়ার্ক ডান আমাৰ it can be positive it can be negative আচ্ছা এতিয়া ওয়ার্ক ডান পজিটিভ নেগেটিভ কি বস্তু কিছুমান মানুহ সদায় উল্টা উল্টা কথা কয় তাৰ মানে সদায় নেগেটিভ মানুহ পেছিমিস্ট যেটো পেছিমিস্ট কয় ইংলিশত আচ্ছা কিছুমান পজিটিভ মানুহ থাকে সবতে ভাল দেখায় অপটিমিস্ট বুলি যেটো কয় তোমালোকে পাইছা যদি পোৱা নাই আজি চাই লোৱা ওকে সো ওয়ার্ক ডান ক্যান বি পজিটিভ অর ইট ক্যান বি নেগেটিভ এইটো কিয় হয় কেনেকৈ হয় সাপোজ w কিমান হয় f s পজিটিভ কেতিয়া হ'ব যেটো ডাইরেকশনত ফোর্স দিয়া হৈছে সেই সেম ডাইরেকশনত যদি ডিসপ্লেসমেন্টটো আছে তেতিয়া হলে ওয়ার্ক ডানটো কি হৈ যাব পজিটিভ তাৰ মানে ইয়াৰ আগৰ মই যেটো এক্সাম্পল দিছিলো তোমালোকক এই কাঠৰ টুকুৰাটো ইয়াক ঠেলিছে ইপিনে ঠেলি থকা হৈছে 5 নিউটন ফোর্স এটাৰে ইয়াক ইপিনে ঠেলি থকা হৈছে আৰু তাৰ মুভমেন্ট কোন পিনে হৈছে সেম ডাইরেকশন যেটো মই কৈছিলো যে 2 মিটাৰ মুভমেন্ট হৈছে মুভমেন্টটো এটো ডাইরেকশনত আছে তাৰ মানে ফোর্স এন্ড ডিসপ্লেসমেন্ট আর ইন সেম ডাইরেকশন দেন ইট ইজ পজিটিভ আচ্ছা এতিয়া নেগেটিভ কি হ'ব কেনেকৈ হ'ব সাপোজ এই 5 নিউটন ফোর্সটো ইপিনে আহি আছিল ইয়াৰ পৰা এটা বিহৰগুটি আহিল এটো কি আহিল বিহৰগুটি আহিল পশুগুটি হ'ব পাৰে এইবিলাক পিছত জানিবা ই কি কৰি আছে ইয়াক এটা ধাক্কা দি আছে ধাক্কা দি পেলে কি কৰিছে ইয়াক কোন ডাইরেকশনত ই অপোজিট ডাইরেকশনত এটা ইয়াক ধাক্কা দি আছে ফোর্স দি আছে ঠেলা মাৰি আছে তাৰ ফলত কি হৈছে ই আৰু 1 মিটাৰ গৈ পেলে কাঠৰ টুকুৰাটো বন্ধ হ'ব বাধ্য হৈ গৈছে বলে মই ৰখিব লাগিব কাৰণ তাত বাধা দি আছে এই বিহৰগুটিটো কিন্তু ব্ৰেকও হ'ব পাৰে যদি গাড়ী এখন যদি চলাই আছিল গাড়ীৰ ব্ৰেকটোৱে কি গাড়ীৰ ব্ৰেকেই বিহৰগুটি মনত ৰাখিবা হা ঘৰত যদি গাড়ী আছে দেউতাক কবা তোমাৰ গাড়ীত যিখন ব্ৰেক আছে জিডাল হেতু হৈছে বিহৰগুটি আচ্ছা তাৰ মানে ইপিনে আহি থকা বস্তুটো ফোর্স ইপিনে আছিলে এতিয়া এই পয়েন্টটোৰ পৰা কি হৈ গৈছে ফোর্সৰ ডাইরেকশন ইপিনে হৈ আছে কিন্তু ফোর্সটো ই ধাক্কা মাৰি থকা সত্ত্বেও ই ধাক্কা মাৰি আছে ইপিনে ঠেলি আছে তাৰ পিছতো কি হৈছে 1 মিটাৰ ডিসটেন্স গৈছে হয়নে
সাপোজ ই ইপিনে ফোর্স দিছিলে 2 নিউটন সো এতিয়া কি হৈ যাব w ইকুয়াল টু কিমান হ'ব 2 নিউটন ইনটু ডিসটেন্স কিমান গৈছে 1 মিটাৰ কিন্তু ইয়াত চাই লোৱা আগৰ ফোর্সটোৰ যেটো ইপিনে আছিল রাইট সাইডে থেলি আছিল হেতু তুমি পজিটিভ লৈছিলা গতিকে এইটো এতিয়া ডাইৰেকশন অপোজিট অপোজিট কেনেকৈ বুজাবা তুমি মাইনাস আগত এটা মাইনাস আহি যাব তো এবাৰ কি হৈ গল এইটো নেগেটিভ ঠিক আছে ক্লিয়াৰ গতিকে work done can be positive it can be negative মনত থাকিব ইয়াৰ কোনো ম্যাগনিটিউড ইয়াৰ অকল ম্যাগনিটিউড থাকে কোনো ডাইৰেকশন না থাকে বাট ইট ক্যান বি পজিটিভ অর নেগেটিভ আচ্ছা আমি এতিয়া एग्जांपल এটা কৰিম আচ্ছা এতিয়া তোমালোকৰ एग्जांपलত এটা এক্সাৰসাইজ আছে তাতে 11.2 a porter lifts a luggage of 15 kg from the ground and puts it on his head 1.5 meter above the ground. Calculate the work done by him on the luggage. কি কৈছে মানুহ এজনে লাগেজ এটা মানে যিকোনো ব্যাগ এটা মাটিৰ পৰা মানে গ্ৰাউণ্ডৰ পৰা তোমাৰ 15 কেজি আছিল তাৰ মাছ কিমান উঠাইছে মূৰৰ ওপৰত থৈছে আৰু মানুহজন কিমান হাইট আছিল মানুহজনৰ সাপোজ এইজন মানুহজনৰ হাইট কিমান 1.5 মিটাৰ ইয়াতে আছিল ব্যাগটো এই ব্যাগটো ইয়াৰ পৰা ইয়াতে তুলি লৈছে ইয়াত কিমান আছিল মাছ 15 কেজি ঠিক আছে আচ্ছা ইয়াত আৰু এটা কথা ইয়াৰ আগতে যেটো মই পজিটিভ নেগেটিভৰ কথা কলো ইয়াৰ আনসাৰটো কৰাৰ আগতে তোমালোকে চাই লও ইয়াৰ আনসাৰটো পজিটিভ হ'ব নে নেগেটিভ হ'ব পজিটিভ কেতিয়া হয় ফোর্সৰ ডিৰেকশনত যদি ডিসপ্লেসমেন্ট থাকে তেতিয়া হেতু পজিটিভ হয় মানুহজনে ইয়াক ওপৰৰ পিনে ডাঙিছে ব্যাগটো গৈছে ওপৰৰ পিনে তাৰ মানে ইয়াত এটা পজিটিভ হ'ব ইয়াৰ আনসাৰটো লাষ্টত তোমালোকে চাই লবা ৰিজাল্টটো পজিটিভ হ'ব লাগিব ঠিক আছে ইয়াক এটা গ্ৰেভিটেশনাল ফোর্সে টানি আছে ই ডাঙতে হেতুৱে তাৰ ওয়ার্ক ডান হৈছে যে গ্ৰেভিটিৰ এগেইনষ্টত ই উঠাব লগা হৈছে কিন্তু গ্ৰেভিটেটিভ ফোর্স যেটো ফোর্স দি আছে তাতকৈ এটা ডাঙৰ ফোর্সেৰে হি ইয়াক উঠাই লৈ গৈছে আৰু ওভাৰঅল যদি এই সিস্টেমটো যদি চোৱা জুন পিনে ফোর্স দিছে ওপৰৰ পিনে ডাঙিছে অবজেক্টটো ওপৰৰ পিনে উঠি গৈছে তাৰ মানে এটো ৰিজাল্টটো ওভাৰঅল ৰিজাল্টটো ইয়াৰ পজিটিভ আহিব এতিয়া আমি চাম এতিয়া আমাক কি উলাব দিছে ক্যালকুলেট দ্য ওয়ার্ক ডান বাই হিম অন দ্য লাগেজ ওয়ার্ক ডান উলাব দিছে work done w equal to কিমান f into s আচ্ছা ইয়াতে ফোর্স কৈছে নেকি কিমান নিউটন ফোর্স দিছে দিয়া নাই কিয় দিয়া নাই কাৰণ জানে তোমালোকে 9 পাইছে এতিয়া ডাঙৰ হৈছে সৰু লৰা নাই তোমালোকে আচ্ছা কি কৰিব লাগিব তোমালোকে ফোর্স কেনেকৈ উলাবা আগৰ চেপ্টাৰত পাই আহিছা f equal to কি আছিল m into a বা m into g যত গ্ৰেভিটি ইনভলভ হয় তাত a এর জায়গাত আমি কি লিখো g লিখো f equal to mg আৰু g এর ভ্যালুটো কি আছিল বলে স্যার আপুনি আগৰ কথাবিলাক কিয় পাহৰি না যায় আগৰ কথাবিলাক কিয় ঘুৰাই ঘুৰাই লৈ আহে মনলৈ আচ্ছা পঢ়িব লাগিব এইবিলা উপায় নাই মই কি কৰিম আচ্ছা g এর ভ্যালু কি আছিল 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কিন্তু ইয়াক তুমি ৰাউন্ড অফ কৰি পেলাই যাতে বলে স্যার কমপ্লেক্স নকৰিব কোৰ পইণ্টলৈকে আহি যায় ইমান সহজ চলি আছিল লাইফটো আপুনি কমপ্লেক্স কৰি আছে ঠিক আছে এটো 10 কৰি দিছো राउंड ऑफ करी एप्रोक्सीमेट এটা 10 লিখি দিয়ে 10 মিটার পার সেকেন্ড স্কয়ার লিখি দিয়ে তো f এর ভ্যালু ইয়াত আমি কি লিখিব পাৰিম f = m2 তো দিয়াই আছে m এর ভ্যালু কিমান দিয়া আছে 15 g এর ভ্যালু কি লবা 10 তো ইয়াতে কি লিখিম মই f এর জায়গা 15 * 10 ইনটু s2 তো দিয়াই আছে তোমাক ডিসটেন্স কিমান উঠাইছে মানুহজন কিমান ওপৰলৈকে উঠাইছে 1.5 মিটাৰ মিটাৰ তো এসআই ইউনিটে হয় গতিকে কোনো কনভাৰজনৰ দৰকাৰ নাই ইয়াত এটা কথা মনত ৰাখিবা যদি কেতিয়াবা এইটো যদি সেন্টিমিটাৰত থাকে তাক কিন্তু মিটাৰলৈকে কনভার্ট কৰিব লাগিব কাৰণ মিটাৰটো কি স্ট্যান্ডার্ড এসআই ইউনিট ওকে ইনটু 1.5 15 into 15 225 ইউনিট টু কি হ'ব ওয়ার্ক ডানৰ ইউনিট জুল সো ওয়ার্ক ডান w = 225 জুল ইয়াত যদি জুল কেনেকৈ আহিলে এটো গম পাবা ইয়াতে এটো কি আছিল কেজি আৰু কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ টু কি হয় বেলে কোন হয় নিউটন তাৰ মানে এটো নিউটন ইনটু মিটাৰে হৈ গল এই গোটেখিনি নিউটন এটো মিটাৰ আৰু নিউটন মিটাৰটো জুল সো ইওর আনসার ইজ 225 জুল আৰু এটো মাছৰ জুলো নহয় মাংসৰ জুলো নহয় এটো অকল জুল ঠিক আছে তো এটো হৈছে তোমাৰ ফাইনাল আনসার মানুহজনে কিমান ওয়ার্ক ডান দিব লগা হৈছে 225 ইমান ওয়ার্ক টাৰ ডান হৈছে ইমান কাম কৰিব লগা হৈছে ক্লিয়াৰ ওকে थैंक यू अच्छा
আমাৰ এতিয়ালৈকে তোমালোকে কি পালা ফৰ্মুলা ৱৰ্ক ডানৰ ফৰ্মুলা হৈ গ'ল এই চেপ্টাৰটোৰ ৱৰ্ক এণ্ড এনাৰ্জি চেপ্টাৰৰ ৱৰ্ক ডানৰ ফৰ্মুলা পাই গলা কি আছিলে ৱৰ্ক ডান ইকুৱেল টু ফ'ৰ্চ ইনটু ডিসপ্লেসমেন্ট আচ্ছা এতিয়া আজি আমি ডিসকাস কৰিম এইটোৰ ওপৰত এনাৰ্জি এনাৰ্জি কি হয় এনাৰ্জি টাইপস কি আছে ওকে আচ্ছা এই দুইটাৰ মাজত ৰিলেশনটো কেনেকুৱা ৱৰ্ক আৰু এনাৰ্জি কেনেকুৱা বস্তু তাৰ মানে ধৰি লোৱা এইটো এটা বল আছে বল 1 আৰু এইটো এটা আছে বল 2 আৰু ইয়াত এটা আছে বল 3 ঠিক আছে ইয়াক যদি মই ঠেলা মাৰি দিওঁ ই যেতিয়া ইয়াক খুন্দা মাৰিব ইয়াক যেতিয়া হিট কৰিব মই ৱৰ্ক ডানটো কাৰ ওপৰত কৰিলো ইয়াৰ ওপৰত কৰিলো কাক ঠেলা মাৰিছো ইয়াৰ ওপৰত ৱৰ্ক ডান কাৰ ওপৰত কৰিছো ইয়াৰ ওপৰত ইয়াক মই ৱৰ্ক ডান দি দিছো ৱৰ্ক দিছো সি গৈ ইয়াক খুন্দা মাৰিছে যেতিয়া ইয়াতে খুন্দা মাৰিব এই ইন্টাৰেকশন পইণ্টত কি হ'ব ইয়াত থকা যিখিনি এনাৰ্জি আছিল ইখিনি গৈ ইয়াত গুচি যাব ট্ৰান্সফাৰ হৈ যাব ইয়াৰ এনাৰ্জিখিনি ইয়াতে ট্ৰান্সফাৰ হৈ যাব আৰু এনাৰ্জি ট্ৰান্সফাৰ হৈ যোৱাৰ লগে লগে কি হ'ব ই আৰু ৱৰ্ক কৰিব পৰা তাৰ কেপাসিটি এটা আহি যাব এই বস্তুটো এনেকৈ বুজা তোমালোকে ৱৰ্ক আৰু এনাৰ্জি দুইটা একেই বস্তু কিন্তু ইয়াৰ লগত যদি এনাৰ্জি থাকে তেতিয়াহে হি আগৰ পিনে যাব পাৰিব তেতিয়াহে হি ৱৰ্ক কৰিব পাৰিব এনাৰ্জি থাকিলেহে ৱৰ্ক কৰিব পাৰিব আৰু ৱৰ্ক কৰিছে মানে তোমালোকে বুজিব লাগিব যে তাৰ লগত এনাৰ্জি আছে দুইটা বস্তু একে তাৰ মানে এইটো বস্তু তোমাৰ এনেকুৱা ফুলনি মানে বাগিচা মানে ফুলনি তোমালোকে পাইছা এইবিলাক হা এইটো জমনি পাইছা গতিকে কিন্তু তাৰ তাতো এটা এই কথাটো যদি ৰিলেট কৰা ধুনীয়াকৈ বুজিব পাৰা ৱৰ্ক আৰু এনাৰ্জি ৰিলেশনটো তেনেকুৱা দুইটা একে বস্তু কি ডিফাৰেন্স আছে তোমাক মই সিদিনা যেটো এক্সাম্পলটো দিছিলো ইয়াৰ আগৰ ভিডিওটো যে তুমি সাইকেল চলাই আছা দিনটো তোমাৰ ভোক লাগিছে তুমি ভাত খাইছা ভাত খাই উঠি পেলে তোমাৰ ভিতৰত আৰু কেপাসিটি আহি গল আৰু তুমি এনাৰ্জি পালা ভাত খালা মানে কি তুমি এনাৰ্জি ললা কিয় এনাৰ্জি ললা যাতে তুমি আৰু কাম কৰিব পাৰা আৰু কামটো কি সাইকেল চলোৱাটো ঠিক আছে সো এইটো হৈছে ৱৰ্ক আৰু এনাৰ্জি ৰিলেশন দুইটাৰ ইউনিট সেম হয় সেম ইউনিট জুল ৱৰ্ক ডানৰো ইউনিট জি আছিলে জুল আৰু এনাৰ্জিৰো আমাৰ ইউনিট কি হয় জুলে হয় সেম হয় ইউনিট দুইটাৰে ইউনিট সেম জুল আচ্ছা এতিয়া আমি চাম যে এনাৰ্জিৰ কি টাইপস আছে কেনেকুৱা এনাৰ্জি কি থাকে কেনেকুৱা এনাৰ্জি থাকে সৰু লৰা এটা উৎপাত কৰি থাকে তো আমি কওঁ যে ইয়াৰ এনাৰ্জি বহুত আৰু কিছুমান আছে পকৰপত অলপ মানে কাম কৰিব ইচ্ছা নাই মই লেজি ফিল হৈ থাকে মানে আমি কি কওঁ ইয়াৰ এনাৰ্জি নাই নেকি হয়নে তাৰ মানে এনাৰ্জি মেইন এনাৰ্জি সোর্স অফ এনাৰ্জি আমাৰ কি বুলি কয় সানটো বুলি কয় সানৰ পৰা আমি কি এনাৰ্জি পাওঁ হিট এনাৰ্জি পাওঁ লাইট এনাৰ্জি পাওঁ আৰু কি এনাৰ্জি থাকে মেকানিক্যাল এনাৰ্জি থাকে মেকানিক্যাল এনাৰ্জি সো এই মেকানিক্যাল এনাৰ্জিটো ক'ত পোৱা তোমালোকে ফেনখন ঘূৰি আছে জেনাৰেটৰটো ঘূৰি আছে এইবিলাক কি হয় মেকানিক্যাল এনাৰ্জি বা তুমি মানুহ এজন দৌৰি আছে এইবিলাক কি মেকানিক্যাল এনাৰ্জি বস্তু এটা তুমি টেবুলত আছে তাৰ পৰা উঠাই দিছা এইবিলাক তুমি কি এনাৰ্জি দিছা মেকানিক্যাল এনাৰ্জি সো এই মেকানিক্যাল এনাৰ্জি টু টাইপছৰ আছে দেয়াৰ আৰ টু টাইপছ অফ মেকানিক্যাল এনাৰ্জি এটা হৈছে কাইনেটিক এনাৰ্জি আৰু এটা হৈছে পটেনশিয়াল এনাৰ্জি এটা কাইনেটিক কি পটেনশিয়াল কি কাইনেটিক তোমালোকে বাইকৰ নাম শুনিছা কিন্তু ইয়াতে ফিজিক্সত কৰ পৰা আহিল কাইনেটিক স্যাৰ জোৰ বস্তু যতে ততে লৈ আহে আপুনি আচ্ছা কিতাবত আছে কি কৰিব উপায় নাই পঢ়িব লাগিব তোমালোকে আচ্ছা কাইনেটিক এনাৰ্জি যেতিয়া সাপোজ তুমি দৌৰি আছা ইউ আৰ ৰানিং দৌৰি আছা দিনটো কামে হেতু দৌৰি থাকা হয়না তো তুমি দৌৰি আছা যিকোনো অবজেক্ট যেতিয়া মোশনত থাকে যেতিয়া হি দৌৰি আছে মানে কি এটা মোশনত আছে এটা যদি অবজেক্ট মুভিং থাকে তাত কি থকা বুলি কয় তাত কাইনেটিক এনাৰ্জি থকা বুলি কয় যদি হে দৌৰি থাকে ঠিক আছে ই এতিয়া কি কৰিছে দৌৰি ভাগৰ লাগিছে কি কৰিব ঘৰৰ ওপৰত ইয়াতে বাৰান্দাৰ ওপৰত অলপ ৰেষ্ট লৈছে মানুহ লৰা ইয়াতে দৌৰানি এতিয়া হি ৰেষ্ট লৈছে এতিয়া এই কেছটোত কি আছে তাৰ লগত পটেনশিয়াল এনাৰ্জি আছে তাৰ মানে কি তাৰ আৰু দৌৰিব পৰা এনাৰ্জি আছে কিন্তু হি দৌৰা নাই ঠিক আছে
দৌৰিব পৰা তাৰ কেপাসিটি আছে আৰু এই কেপাসিটিটোৱে পটেনশিয়াল এই ওয়ার্ডটোৱে হৈছে পটেনশিয়াল পটেনশিয়াল যেতিয়া তোমালোকে মিনিং চাবা পটেনশিয়াল মানে কি ইট হ্যাজ দ্য পটেনশিয়াল টু ডু দ্যাট she has the potential to do that he has the potential to do that কৰিব পৰা ক্ষমতা আছে বা কেপাসিটি আছে ওকে আচ্ছা এইবিলাক আমি এতিয়া ডিটেইলছত পঢ়িম যে কি হয় কাইনেটিক এনার্জি মানে কি হয় এনেটো কলে নহব ইয়াত কাইনেটিক এনার্জি তোমালোকে বিশ্বাস নকৰা মোক গতিকে বুজাই দিব লাগিব তোমালোকক প্ৰুফ কৰি দিব লাগিব যে কাইনেটিক এনার্জি মানে কি তাতে কি হয় কিমান এনার্জি আছে পটেনশিয়াল এনার্জি আছে বুলি যদি কৈছো কিমান পটেনশিয়াল এনার্জি আছে তোমালোকক ক'ব লাগিব আচ্ছা এতিয়া কাইনেটিক এনার্জিটো আমি বুঝো এতিয়া তোমালোকে এখিনি বস্তু মনত ৰাখা যোনটো বস্তুত মোশনত থাকে যি বস্তু মোশনত থাকে বা মুভিং থাকে তাত অকল কাইনেটিক এনার্জি ইনভলভ থাকে আৰু স্টেশনারি যেটো অবজেক্ট এটা যদি ৰৈ আছে তাত কি থাকে পটেনশিয়াল এনার্জি থাকে ওকে এতিয়া আমি কাইনেটিক এনার্জি কি হয় কেনেকৈ হয় তাৰ ফৰ্মুলা কি হয় কাইনেটিক এনার্জি আমি ক্যালকুলেট কেনেকৈ কৰিম এইবিলাক কথা ডিসকাস কৰিম কাইনেটিক এনার্জি আমি কে বুলি ক'ব পাৰো বা ই কে বুলি ক'ব পাৰো ই কে কাইনেটিক এনার্জি সাপোজ এই বল এটা সাপোজ ইয়াৰ মাস আছিল m ই ইপিনে লাহে লাহে আহিছে বহুত লেজি বলটো তোমাৰ নিচিনা একদম লাহে লাহে হুই আহি আছে আচ্ছা এতিয়া ইয়াক কি কৰিলো মই যে ইমান লাহে লাহে গৈ আছে অলপটো জোৰত যা অলপটো লেজিনেসটো ভাঙ আৰু অলপ এক্টিভনেস দেখা অলপ স্পিডত দৌৰা ইয়াৰ পৰা এই পজিশনটো যেতিয়া পাইছে ইয়াৰ পৰা এই বলটোক মই এতিয়া নতুন এটা ইয়াক ভেলোসিটি দিলো মই কি v ইয়াক মই ইয়াত ফোর্স লগাইছো এই পয়েন্টৰ পৰা ইয়াক মই এটা ধাক্কা দিছো কিমান f এটা ইয়াক মই ধাক্কা দিছো ফোর্স দি আছো ইয়াৰ কনস্ট্যান্ট ফোর্স এটা দি আছো যেটো ইমান লাহেৰে আহিব নালাগে অলপ বল ঠিক আছে এতিয়া ই সাপোজ গলে এইখিনি পয়েন্ট আহি পাইছে আৰু ইয়াৰ পৰা ইয়ালৈকে সাপোজ ডিসটেন্সটো হৈছে s ডিসটেন্সটো সদায় তোমালোকে জানা আগৰ চ্যাপ্টাৰ বিলাকত আমি কি ধৰি আহিছো s আহিছে s মানে সুপাৰম্যান স্পাইডাৰম্যান নহয় ইয়াতে s মানে কি ডিসটেন্স সুপাৰম্যান স্পাইডাৰম্যান কলে কানৰ তলত নকওঁ আচ্ছা এতিয়া ইয়াৰ ওপৰত আমাৰ ওয়ার্ক ডান কিমান হৈছে এই বলটোৰ ওপৰত আমাৰ ওয়ার্ক ডান কিমান হ'ল ওয়ার্ক ডানৰ ফৰ্মুলা কি আছিল force into displacement হয়নে আৰু force মানে আমি জানো নিউটন সেকেন্ড ল মানে কি F = ma আৰু s মানে ডিসটেন্স মানে কি আছিল মোশন চ্যাপ্টাৰত তোমালোকে ফৰ্মুলা পাইছা v² - u² = 2as this implies s or value to ইয়াৰ পৰা কি পাম এইটো ইকুৱেচনৰ পৰা v² - u² / 2a পামনে এইবিলাক আমি কিয় কৰি আছো কাৰণ আমি ৰিলেশনটো তোমালোকক ভেলোস তোমাক যে কৈছিলো মই যে মুভিং অবজেক্ট এটা যদি থাকে তেতিয়াহে কাইনেটিক এনার্জি থাকে সেইটো মই প্ৰুফ কৰিব গৈ আছো কাৰণ কি ইয়াত মই s টো ৰাখিব নোৱাৰো নহলে তোমালোকে মোক গালি পাৰিব যে আপুনি তো মানে ভেলোসিটিৰ কথা কৈছিলে ডিসটেন্সৰ লগত কোনো ৰিলেশন নাই বুলি কৈছিল হয়নে গতিকে কি কৰিব লাগিব ডিসটেন্সটো মই এতিয়া যত s আছে এইটো বস্তু নোহোৱা কৰিব লাগিব সো এতিয়া আমি s ৰ জায়গাত কি লিখিম v² - u² / 2a ফাইন কোনো ডাউট নাই ইয়াতে ডাউট আছে যদি অলপমান পানী খাই লোৱা আৰু অলপ ভিডিওটো অলপ আগৰ পৰা চাই লোৱা ওকে এতিয়া a কেনসেল আউট কিমান হৈ গল 2 আছে তলত ইয়াক মই আগত লৈ আহিব পাৰো হাফ m v² - u² এটো এতিয়া আমি ইকুৱেচন পালো এটা ওকে আচ্ছা এতিয়া অবজেক্টটো যদি মই ইনিশিয়াল যদি ইমান লাহে আহিছিল ধৰি ললো যে ই আহিয়ে থকা নাছিল ৰৈ আছিল ই লেজি বহুত বা অবজেক্টটো ৰৈ আছিল ৰৈ থকা অবজেক্ট এটা মই এটা মোশন দিছো তাত এটা মই ধাক্কা দিছো বল এটা পৰি আছে ফুটবল এটা তোমাৰ মন গৈছে লাট এটা মাৰি দিছা ৰৈ থকা বস্তু এটা তুমি ফোর্স এপ্লাই কৰি তাৰ এটা ভেলোসিটি আনি দিছা গতিকে যদি ৰৈ আছিল মানে কি বডি এট ৰেষ্ট মানে কি তোমালোকে জানা দ্যাট ইজ u = 0 এতিয়া ইফ উই কনসিডাৰ u as 0 ইনিশিয়াল ভেলোসিটি as 0 তেতিয়া হলে এই ইকুৱেচনটো কি হ'ব ওয়ার্ক ডান কিমান হল এতিয়া ওয়ার্ক ডান মানে হৈছে এটোৱে হৈছে ওকে ওয়ার্ক ডান w = কিমান হাফ m v² কাৰণ ইয়াত u ৰ ভ্যালু 0 এই গোটে পাৰ্টটো 0 হৈ গৈছে থাকিল কি অকল হাফ m v² হয়নে আৰু ৰৈ থকা বস্তুটোক তুমি মোশন এটা টানি দিছা তাৰ মানে
কি কৈছিলো ষ্টাৰ্টিংতে এটা বল আহি যদি নেক্সট এটা বলত খুন্দা মাৰে বা যিকোনো বল এটা তুমি যেতিয়া এটা ফোর্স এটা এপ্লাই কৰিছা তাত কি কৰিছা তুমি এনার্জি এটা ট্রান্সফার কৰিছা তাত আৰু এই এনার্জিটোৱে কি হয় এইটোৱেটো হৈছে কাইনেটিক এনার্জি সো দ্যাট ইজ ek ইকুয়াল টু হাফ mv স্কয়ার তার মানে আমি কি বুঝি পালো ফর্মুলাটো কি পালো ek ইকুয়াল টু হাফ mv স্কয়ার তার মানে কাইনেটিক এনার্জি ফর্মুলা আমি পাই গলো কাইনেটিক এনার্জি ek ইকুয়াল টু হাফ mv স্কয়ার তোমাক যদি মাস দিয়া আছে অবজেক্ট এটাৰ মাস দিয়া আছে আৰু যদি কিমান স্পিডত কি দৌৰি আছে ভেলোসিটি কিমান আছে এটো যদি দিয়া আছে তাৰ বডিত কিমান কাইনেটিক এনার্জি আছে তুমি উলাই দিব পাৰিবা ঠিক আছে হার্স নামৰ লৰাজনে যদি 10 মিটাৰ পাৰ সেকেন্ড ভেলোসিটিত দৌৰি আছে তাৰ যদি বডি ওয়েট আছিল 50 কেজি তেতিয়া হলে সেই হার্সৰ কাইনেটিক এনার্জি লগত কিমান লৈ ঘূৰি আছে ek ইকুয়াল টু হাফ mv স্কয়ার মাস ভেলোসিটি ভ্যালু পাই গলে কাইনেটিক এনার্জি পাই যাব মাসৰ ভ্যালু কিমান 50 ইনটু v 10 স্কয়ার এটো মানে কিমান 25 সো এটো কিমান হ'ব 10 স্কয়ার 100 2500 ইউনিট টু কি জুল কাইনেটিক এনার্জি জুল তার মানে হার্সে কিমান কাইনেটিক এনার্জি লগত লৈ ঘূৰি আছে 2500 জুল ওকে এনেকুৱা ধৰণৰ নিউমেৰিকেল তোমালোকে পাবা আৰু যিবিলাক নিউমেৰিকেল তোমালোকে টান বুলি কোৱা সেইবিলাক কেনেকুৱা যে তোমাক সপোজ এই কোৱেশ্চনটোতে তোমাক দিয়া আছে যে হাৰ্টছে 2500 জুল কাইনেটিক এনাৰ্জি লগত লৈ গৈ আছে এতিয়া তোমাক সপোজ ক'লে যে এটো দিয়া আছে আৰু তাৰ মাসটো দিয়া আছে যে হাৰ্টছৰ মাস হৈছে 50 কেজি তোমাক এতিয়া ক'লে যে হাৰ্টছে কিমান স্পিডত দৌৰি আছে তোমালোকে উলাই দিয়া আৰামছে উলাই দিব পাৰিবা কি কৰিব লাগিব এবাৰ তোমাৰ 2500 টো দিয়া ek এৰ ভ্যালু দিয়া আছে m এর ভ্যালু দিয়া আছে v এর ভ্যালু ওলাব লাগে কি হৈ যাব তোমালোকে নিজে মাথা মাৰা মই কৰাৰ আগতে তোমালোকে আনসাৰ ওলোৱা মোৰ ইখিনি লিখা হোৱাৰ হে মুসা আগে তোমালোকৰ আনসাৰ মানে আহিব লাগিব আনসাৰ আহিছে আচ্ছা যাৰ আহা নাই তাৰ কাৰণে মই কৈ আছো কাইনেটিক এনার্জি ইমান দিয়া আছে মাস দিয়া আছিল কিমান 50 কেজি আমাক কি লাগে তাৰ ভেলোসিটি লাগে কিমান স্পিডত দৌৰি আছিল এটো লাগে আমাক হয়নে তো আমি কি কৰিম we know that ek equal to half mv square this implies ek এর ভ্যালু দিয়া আছে 2500 equal to half into 50 into v square তোমাক কি লাগে v এর ভ্যালু লাগে গটিকে v square তো আমি কিমান হয় চাইলাম v square equal to কিমান হ'ব 2500 ইখিনি মই গটেখিনি পাৰ্ট ইপিনে আনিম আৰু এই গটেখিনি পাৰ্টটো মই ইপিনে লিখি আছো into 2 into 1 by 50 তার মানে v square equal to কিমান পালা 100 this implies v is equal to root over 100 that is v equal to 10 তার মানে ভেলোসিটি কিমান আছিল 10 মিটার পার সেকেন্ড আছিল না এক্সাম্পল তো পাইছা বুজি গতিকে একেটা কোৱেশ্চন তোমালোকক উল্টা কৰি অলপ যদি দি দিয়ে হেতু টান বুলি নকবা হেতু ইজি হয় একে ফর্মুলা অলপ কষ্ট কৰিব লাগিব ঠিক আছে ওকে এতিয়া আমি নেক্সট সাম পটেনশিয়াল এনার্জি কি হয় আচ্ছা এতিয়া এক্সাম্পল এটা আছে এক্সাম্পল 11.4 এটা আৰু এক্সাম্পল আছে 11.3 এটো বহুত ইজি ইয়াৰ আগত যেটো এক্সাম্পল মই দিছো হেতুৰ লগত মানে কম্পাৰিজনত একোৱে নহয় এটো জাস্ট ভ্যালু পুট আপ কৰি ফৰ্মুলাত পুট কৰিলে তোমালোকে পাই যাব আৰু হেতুটো যদি কিবা বুজি নোপোৱা থাকে মোক কমেন্ট সেকশনত এটা মেসেজ দিলে হল তাত মই I will explain okay এতিয়া coming to the next example 11.4 এতিয়া ইয়াত কি কোৱা হৈছে তোমাক what is the work to be done to increase the velocity of a car from 30 km per hour to 60 km per hour if the mass of the car is 1500 kg তাৰ মানে কি কৈছে গাড়ী এখন 30 km per hour স্পিডত গৈ আছে তাক কি কৰিব লাগে 60 km per hour স্পিডত আনিব লাগে স্পিডটো বঢ়াব লাগে আৰু কাৰখনৰ মাস কিমান বুলি কৈছে 1500 কেজি আচ্ছা এতিয়া তোমালোকে নিজে প্ৰ্যাকটিক্যালি ভাবিছো গাড়ী এখনত বহি আছে 30 গাড়ীখন চলি আছে 60 চলাব লাগে কি কৰিব লাগে তুমি ম্যাথছ কৰিবা নেকি একো কৰিব নালাগে তুমি কি কৰিবা পেডেলটো দবাই দিলে হ'ল এক্সিলাৰেটৰটো দবাই দিলে হ'ল হয়না কিন্তু সায়েন্সৰ ভাষাত এখিনি এনেকৈ কৈ দিলে নহব এনেকুৱা ধৰণৰ আনসাৰ বিলাক ইয়াতে দিলে নহব ইয়াতে তুমি কৈ দিব লাগিব যে ওয়ার্ক ডান কিমান হৈছে
হা আচ্ছা এতিয়া আমি এটো ক্যালকুলেট কৰিম আৰু এটা কথা ইয়াত মন কৰিবা ইউনিট বিলাক সদায় মন কৰিবা ইউনিট কি দিয়া থাকে ইয়াত কি ইউনিট আছে স্পিডৰ কিলোমিটাৰ পাৰ আৱাৰ টো আমাৰ এসআই ইউনিট হয় নেকি এসআই ইউনিট কি হয় মিটাৰ পাৰ সেকেন্ড হ'ব লাগিব সো অলৱেজ উই নিড টু কনভাৰ্ট দিস কিলোমিটাৰ পাৰ আৱাৰ টু মিটাৰ পাৰ সেকেন্ড আচ্ছা এতিয়া ইয়াত আমি চাই লওঁ আকৌ এখন কাৰ ই 30 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গৈ আছে এতিয়া কি কৰিব লাগে ইয়াত 60 লৈকে আনিব লাগে এই কাৰখন অলপ স্পিডটো বঢ়াই দিব লাগে কিমান আনিব লাগে স্পিডটো 60 কিলোমিটাৰ পাৰ আৱাৰত আনিব লাগে এতিয়া কৈছে ইখিনি যদি কৰিব আৰু ইয়াৰ মাস কিমান কৈছে তোমাক 1500 কেজি কৈছে এই স্পিডটো যদি বঢ়াব লাগে এতিয়া ভেলোসিটি যদি বঢ়াব লাগে ইয়াত কিমান আমি ওয়ার্ক ডান কৰিব লাগিব তুমি যে গাড়ীৰ পেডেলটো দবাই দিলা এক্সিলাৰেটৰ যে মাৰি দিলা তাক টেকনিক্যালি বা সাইন্টিফিক্যালি কিমান ওয়ার্ক ডান হৈছে ইঞ্জিনটোৱে কিমান বল দিব লগা হৈছে এইখিনি তুমি ক্যালকুলেট কৰি উলাই দিব লাগিব ওকে ইয়াত কি কি দিয়া আছে এইটো আমি চাই লওঁ হিয়াৰ mass is given mass of the car kiman 1500 kg okay initial velocity u equal to kiman 30 km per hour এই 30 km per hour to আমি কি কৰিব লাগিব মিটাৰ পাৰ সেকেন্ডত নিব লাগিব কি কৰিম 30 into কিলোমিটাৰ টু মিটাৰত নিয়া 1000 তলত কি হ'ব 60 into second কি হৈ যাব এতিয়া মিটাৰ পাৰ সেকেন্ড এতিয়া এটো ক্যান্সেল আউট কৰা 0000 ক্যান্সেল এটো 5 ওকে 50 divided by 6 বা যদি মই আৰু ফাৰ্দাৰ ক্যান্সেল কৰো 25 divided by 3 মিটাৰ পাৰ সেকেন্ড এটো পইণ্টটো আনিব পাৰি কিন্তু পইণ্টত নথম মই পিছত ক্যালকুলেশনত আমাৰ কামত আহিব 25 মিটাৰ পাৰ সেকেন্ড এটো ইনিশিয়াল ভেলোসিটি আমাৰ কিহৰ ভ্যালু ইউৰ ভ্যালু আমি পালো ঠিক আছে এতিয়া আমি ইনিশিয়াল কিমান কাইনেটিক এনাৰ্জি আছিল কাৰণ এটো ৰৈ থকা বস্তু নহয় হিওটো আহি আছে মুভিং ইনিশিয়ালি ইয়াৰ লগত কিমান কাইনেটিক এনাৰ্জি প্ৰেজেন্ট আছিল কিমান কাইনেটিক এনাৰ্জি প্ৰডিউস কৰি আছিল এটো আমি চাই লম গতিকে ইনিশিয়াল কাইনেটিক এনাৰ্জি কিমান চাই লম ইনিশিয়াল কাইনেটিক এনাৰ্জি ইকে লিখি দিছো মই ইকুৱেল টু half m u square velocity square কিমান হ'ব half into m mass কিমান আছে 1500 into u square তাৰমানে 25/3 whole square এটো তুমি যদি ক্যান্সেল ক্যালকুলেট যদি কৰা এখিনি কিমান আনসাৰ পাবা ইয়াতে বুকত দিয়া আছে তোমালোকৰ পেজ নাম্বাৰ 151 ত চাই লব পাৰিবা that is 52041.68 joule ওকে ঠিক একেদৰে এতিয়া আমি কি কৰিব লাগিব এতিয়া ফাইনাল ভেলোসিটি টো উলাব লাগিব আৰু ফাইনাল ভেলোসিটি টো উলাই লৈ ফাইনাল ভেলোসিটিৰ ফাইনাল কাইনেটিক এনাৰ্জি উলাই লব লাগিব ফাইনাল ভেলোসিটি v ইকুৱেল টু কিমান দিয়া আছে তোমাক 60 কিলোমিটাৰ পাৰ আৱাৰ তাৰ মানে মিটাৰ পাৰ সেকেন্ডত একে আগৰ দৰে 1000 divided by 60 into 60 50 divided by 3 meter per second okay so idea final kinetic energy ek equal to kiman hobo half m v square that is half into 1500 into 50 by 3 whole square etu calculate korar bisot kiman value baba yate bookot sai loa তোমালোকে কৰি লবা এটো ইয়াতে মই কৰি জানি তোমালোক 20841.68 জুল আচ্ছা ইয়াৰ আগৰটো মই ইউনিটটো যদি মানে লিখা নাই সৰি এটো জুল লিখিব লাগিব তোমালোক আৰু ফাইনাল কাইনেটিক এনাৰ্জিটো ইয়াতে মই সৰু এটা f বুলি লিখি থৈ দিছো কাৰণ দিনত কৰাৰ কাৰণে f টো লিখি থৈ দিছো আচ্ছা এতিয়া তোমাক কি সুধিছিলে কোৱেশ্চনটো আমাক কি লাগে ওয়ার্ক ডান কিমান work done কিমান হৈছে অলৰেডি তাৰ লগত কাইনেটিক এনাৰ্জি আছিল হি 30 গাড়ীখন আহি আছিল মানে অলৰেডি তাৰ লগত এটা কাইনেটিক এনাৰ্জি আছিল এতিয়া তাৰ ভেলোসিটিটো যদি তুমি ইনক্ৰিজ কৰিব বিচাৰা তুমি তাৰ কি কাইনেটিক এনাৰ্জিটো বঢ়াই দিছা কাৰণ obviously এটো ভ্যালু ডাঙৰ হয় ইয়াৰ আগত যেটো ভ্যালু আছিল ফাইনাল কাইনেটিক এনাৰ্জি বেছি পাইছা এতিয়া work done কিমান হ'ল দুইটা মাইনাস কৰি দিলে হ'ল স্পিড টু বঢ়োৱাৰ পিছত যেটো কাইনেটিক এনাৰ্জি পাইছা আৰু স্পিড টু চেঞ্জ কৰাৰ আগতে যেটো কাইনেটিক এনাৰ্জি আছিল এইখিনি যিখিনি গ্যাপ এটোটো work done
এইখিনিয়ে তাৰ ওপৰত ওয়ার্ক কৰিব লগা হৈছিল তোমাৰ ওকে সো ওয়ার্ক ডান কিমান হৈ যাব এতিয়া আমাৰ ওয়ার্ক ডান ইকুয়াল টু ফাইনাল কাইনেটিক এনার্জি মাইনাস ইনিশিয়াল কাইনেটিক এনার্জি সো এতিয়া কি হৈ যাব ওয়ার্ক ডান ইকুয়াল টু EKF minus EKI এই ভ্যালু দুটা মাইনাস কৰি দিবা কিমান পাবা आंसर 15637 15637 1563752 এইটো হৈছে আমাৰ आंसर ঠিক আছে সো এইটো আমাৰ হৈ গল এতিয়া আমি নেক্সট আহিম potential energy কি হয় আমি এতিয়া চাম potential energy নো কি হয় তো ইয়ালৈকে কিবা যদি ডাউট থাকে আমাক জনালে হল মোক কমেন্ট সেকশনত জনাই দিবা ওকে এতিয়া আমি ডিসকাস কৰিম what is potential energy সো কনসেপ্ট বিলাক একেই হয় কাইনেটিকৰ আৰু এটোৰ কি ডিফাৰেন্স এটো মুভিং না থাকে ৰেষ্টত থাকে কিন্তু ৰেষ্টত থাকিলে তাৰ লগত কিমান এনাৰ্জি থাকে এটো আমি চাম আচ্ছা তোমালোকে নিজে ভাবিছোৱা ধনুকাৰ তোমালোকে চলাইছা সৰু থাকতে তাত কি কৰিব লাগে পিছৰ পিনে টানিব লাগে পিছৰ পিনে টানি দি এৰি দিলে কি হয় এৰডাল আগৰ পিনে গুচি যায় তাৰ মানে এৰডালে আগতে তাৰ লগতো এনাৰ্জি খিনি নাছিলে এতিয়া কৰ পৰা আহিলে তুমি যে ধনুকাৰডাল টানিলা টানি পেলে যেতিয়া ৰৈ থাকা তুমি যিমানে পিছলৈকে আনিবা সিমানে তাৰ লগত কি হ'ব পটেনশিয়াল এনাৰ্জি তাৰ ইনক্ৰিজ হৈ গৈ থাকে তুমি জানাই লাহেকৈ টানি যদি মাৰা অলপ দূৰলৈকে যাব বেছি পিছলৈকে টানি যদি মাৰা বহুত দূৰলৈকে যায় এটো কিহৰ কাৰণে হয় কাৰণ পিছলৈকে যিমানে তুমি টানি আছিলা তাৰ পটেনশিয়াল এনাৰ্জি তুমি ইনক্ৰিজ কৰি আছিলা ঠিক আছে তো এটোৱে হৈছে পটেনশিয়াল এনাৰ্জিৰ কনসেপ্ট মানে তাৰ যেটো ক্যাপাসিটি যিমান তুমি ডেপ্থলৈকে টানিবা ৰিভাৰ্স যিমান তুমি টানিবা সিমান আগলৈকে গুচি গৈছে ঠিক তেনেকে হাইটৰ লগত যেতিয়া ৰিলেটেড হয় এটো কি বুলি কয় গ্ৰেভিটেশনাল পটেনশিয়াল এনাৰ্জি এটা গ্ৰেভিটেশনাল পটেনশিয়াল এনাৰ্জি কি বস্তু ইয়াৰ আগত পটেনশিয়াল এনাৰ্জিৰ আগত এটা যদি গ্ৰেভিটেশনাল আহি যায় গ্ৰেভিটেশনাল পটেনশিয়াল এনাৰ্জি এটা গ্ৰেভিটেশনাল পটেনশিয়াল এনাৰ্জি কি বস্তু সাপোজ এইখন এটো হৈছে সারফেস আমাৰ গ্ৰাউন্ড ইয়াত এটা ব্যাগ এটা আছে হয়নে या सपोज यार আগতে ওয়েট আছিল 10 নিউটন ইয়াক তুমি ওপৰলৈকে উঠাই নিছা কলৈকে উঠাই নিছা ইয়ালৈকে উঠাই নিছা ইয়ালৈকে উঠাই নিয়তে তোমাৰ এটা কি হৈছে কষ্ট এটা হৈছে এটা ওয়ার্ক হৈছে সেই ওয়ার্ক ডান টু ইয়াত কি হৈ যাব এজ এ পটেনশিয়াল এনাৰ্জি ইয়াতে ষ্টৰ হৈ থাকিব মই স্টাৰ্টিংত যেটো বলৰ এক্সাম্পল দিছিলো হেতুৰ লগত একদম সেম হয় বস্তুখিনি তোমালোকে মন কৰিবা এটা বলে গৈ নেক্সট বলটোক যেতিয়া খুন্দা মাৰে ইয়াৰ এনাৰ্জিটো তাৰ লগত ট্ৰান্সফাৰ হৈ যায় ঠিক একেদৰে ইয়াতে ব্যাকটো উঠাওতে তোমাৰ যিখিনি ওয়ার্ক ডান কৰিব লগা হৈছে ওয়ার্ক ডান কিয় কৰিব লগা হৈছে কাৰণ গ্ৰেভিটেশনাল ফোর্সে টানি আছে গ্ৰেভিটি আঙ্কলে তোমাক টানি আছে সব বস্তুক টানি আছে মোক টানি আছে তোমাক টানি আছে তোমাৰ মাক টানি আছে দেউতাক টানি আছে হয়নে ঠিক তেনেকে এই ব্যাকটোকো গ্ৰেভিটেশনাল ফোর্সে তলৰ পিনে টানি আছে আৰু ইয়াক যদি মই ওপৰৰ পিনে উঠাব লাগে তাক মিনিমাম যেটো এটা গ্ৰেভিটেশনাল ফোর্সে কিমান টানি আছে 10 নিউটনৰ ওপৰত বা মিনিমাম 10 নিউটন ফোর্স এটা দি মই তাক ওপৰৰ পিনে টানি নিব লাগিব ওপৰলৈকে নিয়তে যেটো মোৰ ওয়ার্ক ডান হল সেই ওয়ার্ক ডান তো এজ এ পটেনশিয়াল এনাৰ্জি ইয়াতে ষ্টৰ হৈ থাকে আৰু সেই পটেনশিয়াল এনাৰ্জিটো কি হয় কিমান সাপোজ এটো হাইট গৈছে h হাইট আছে সো ইয়াত পটেনশিয়াল এনাৰ্জি কিমান হ'ব EP mgh mg to কি হয় ইয়াৰ ওয়েট হয় যেটো ওয়েট আছে অলরেডি এটো জানো ওয়েট ইজ নাথিং বাট ফোর্স মানে গ্ৰেভিটেশনাল ফোর্সটো কি হয় তাৰ ওয়েট হয় যেটো ফোর্সেৰে অবজেক্ট এটা তলৰ পিনে টানে এটোৱে হৈছে তাৰ ওয়েট এতিয়া পটেনশিয়াল এনাৰ্জিটো কেনেকুৱা হ'ব যিমান হাইটলৈকে যিমান ওপৰলৈকে লৈ যাব তুমি তাত পটেনশিয়াল এনাৰ্জি বাঢ়ি থাকিব এই ব্যাগটো ইয়াতে থাকোতে যিমান পটেনশিয়াল আনিছিলে মানে আছিল এই ব্যাগটো যদি মই আৰু ওপৰত লৈ যাওঁ মই যদি ইয়াতে লৈ আহো এই গ্ৰাউন্ড সারফেসৰ পৰা যদি ব্যাগটো মই তাতে লৈ যাওঁ পটেনশিয়াল এনাৰ্জি কি হ'ব বাঢ়িব নে কমিব বাঢ়িব কাৰণ পটেনশিয়াল এনাৰ্জি ইজ ডাইৰেক্টলি প্ৰপৰ্শনাল টু হাইট হাইট যদি বাঢ়ি যায় ইয়াৰ ভ্যালুটো বাঢ়ি যাব ক্লিয়াৰ তো এটোৱে হৈছে পটেনশিয়াল এনাৰ্জিৰ কনসেপ্ট ইয়াৰ বিহাইণ্ডত কি নিউমাৰিক আচ্ছা তোমালোকৰ কোৱেশ্চন আহিব পাৰে যে এটো mgh নো কেনেকৈ হ'ল
এইটো আগৰ যেটো ওয়ার্ক ডানৰ ফর্মুলা ওয়ার্ক ডান ইকুয়াল টু কি আছিল ওয়ার্ক ডান তো এটো এনার্জি হয় কারণ সেই ওয়ার্ক ডান তো কি হয় ফোর্স ইনটু ডিসপ্লেসমেন্ট ইয়াত ফোর্স কিমান দিব লগা হৈছে mg আৰু ডিসপ্লেসমেন্ট মানে কিমান ওপৰত উঠিল h এই কাৰণে ওয়ার্ক ডান তো কিমান হৈ গল mgh আৰু এইটোৱে হৈছে আমাৰ কি পটেনশিয়াল এনার্জি ফর্মুলা এই কাৰণে আমাৰ mgh হৈছে ঠিক আছে আচ্ছা এতিয়া আৰু এটা কোৱেশ্চন হ'ব পাৰে যে মই হাইটটো সাপোজ মই ডাইৰেক্ট সিধা সিধি উঠাইছো ব্যাকটো ইয়াতে আছে আৰু মই ব্যাকটো এবাৰ মই সিধা সিধি উঠোৱা নাই এবাৰ মই কি কৰিছো এই ব্যাকটো মই এবাৰ ইয়াতে থৈছো এবাৰ মই তাতে থৈছো এবাৰ তাত থৈছো লাষ্টত মই এটো টানিছো সো তোমাৰ কোৱেশ্চন এই বলে এবাৰটো নিয়তে আমি বেলেগ বেলেগ কৈ নিছো আগতে ডাইৰেক্ট ইয়াৰ পৰা উঠাই ইয়াতে থৈ দিছিলো এবাৰ ইয়াত থৈছো লাষ্টত গৈ ইয়াতে থৈছো তো এতিয়া এইটো কেস আৰু এইটো কেসৰ কিবা পটেনশিয়াল এনার্জি আমাৰ ডিফারেন্স আছে নেকি ভাবিছো তোমালোকে নহয় কিয় কাৰণ ইয়াতে তুমি কেনেকৈ আনিছা এটো মেটাৰ নকৰে এই ফৰ্মুলাটো চালে গম পাই যাবা mgh তিনিটা ফ্যাক্টৰত মেটাৰ কৰি আছে মাস যেটো এক্সিলারেশন ডিউ টু গ্ৰেভিটি g এর ভ্যালু এটো কনস্ট্যান্টে হয় আৰ্থৰ তুমি জানা আৰু হাইট ফাইনাল হাইট তুমি কত উঠাইছা হেতু চালে হৈ গল তাক তুমি ঘুৰি বাগি নিছা নাচি বাগি নিছা ককালত উঠাই নিছা মাথাত উঠাই নিছা হেতু তোমাৰ মেটাৰ ওকে সো এইখিনিত কনফিউজন নহব এনেকুৱা কিবা যদি নিউমেৰিকেল আহি যায় তোমালোকে অকল ফাইনাল হাইটটো চালে হ'ল মাজত ৰাস্তাত কত কি হাইট আছিল এইবিলাক চাই থকা দৰকাৰ নাই ঠিক আছে ওকে এতিয়া ইয়াত থকা আমি নিউমেৰিকেল এটা চাও পেজ নাম্বার 153 কি দিয়া আছে find the energy possessed by an object of mass 10 kg when it is at a height of 6 meter above the ground level easy ইয়াত কি দিয়া আছে তোমাক মাসৰ ভ্যালু দিয়া আছে 10 kg হাইট টু দিয়া আছে 6 মিটাৰ g এর ভ্যালু তুমি জানাই 9.8 হয়নে গতিকে তোমাক কি সুধিছে পটেনশিয়াল এনার্জি কিমান পটেনশিয়াল এনার্জি ep = what m * g * h mgh হয়নে সো এই ফর্মুলা পুট কৰি দিবা ফর্মুলা আনসার তোমাৰ আহি যাব আনসার ইজ কিমান 588 ওকে আচ্ছা এতিয়া আমি চাম ল অফ কনজারভেশন অফ এনার্জি এতিয়া ইয়ালৈকে যদি তোমালোকে চাইছে অলপ বৰ পাইছা অলপ বৰ লাগিছে অলপ ৰেষ্ট লোৱা ভিডিওটো পজ কৰা অলপ ৰেষ্ট লৈ আহা ঘৰৰ বাকি কেটাৰ খবৰ লৈ আহা সব ঠিক আছে না নাই ভাত হৈছে না নাই খবৰ লৈ আহা কিচেনৰ পৰা গৈ আহা এবাৰ ওকে সো ইয়াত কি কোৱা হৈছে ল অফ কনজারভেশন অফ এনার্জি যে এনার্জি ক্যান বি কনভার্টেড ফ্রম ওয়ান ফর্ম টু আনাদার ইট ক্যান নাইদার বি ক্রিয়েটেড নর বি ডেস্ট্রয়েড তার মানে ইয়াক বনাবও নোৱাৰি এনার্জিটো ধ্বংস কৰিব নোৱাৰি কি কৰিব পাৰা এটাৰ পৰা আন এটা ফৰ্মলৈকে কনভার্ট কৰিব পাৰা তাৰ মানে কি ই শক্তিমানৰ দৰে শক্তিমান জানে তোমালোকে শক্তি মানে তাক মাৰিব নোৱাৰি আৰু তাক ক্ৰিয়েটও কৰিব নোৱাৰি ই খালি এবাৰ শক্তিমান হ'ব এবাৰ গংগাধৰ হ'ব এবাৰ শক্তিমান হ'ব এবাৰ গংগাধৰ হ'ব সো ইয়াতো কি হয় এনার্জি বিলাক ইটোৰ পৰা হিটোলৈকে কনভার্ট হৈ থাকে খালি তো কি হয় কি কৈছে তাৰ মানে ল অফ কনজারভেশন অফ এনার্জি মতে যে এটা সিস্টেমত আমাৰ ওভাৰঅল যেটো কাইনেটিক এনার্জি আৰু যেটো পটেনশিয়াল এনার্জি যেটো কম্বিনেশন যেটো সাম এই দুটা সদায় কনস্ট্যান্ট থাকিব তো স্যার আপুনি কি কৈ আছে মই বুজি পোৱা নাই ঠিক আছে মই বুজাই দি আছো ভালকৈ টেনশন নলবা তাৰ কাৰণে ভিডিওটো কাটি দিব নালাগে তুমি আচ্ছা সাপোজ বলটো ইয়াতে আছে ইয়াৰ মাস আছিলে m ইয়াৰ পৰা ইয়ালৈকে সাপোজ হাইট আছে h ইয়াত ওপৰত বলটো এতিয়া ৰৈ আছে সো ৰৈ থকা বস্তুটোৰ ওপৰত ইয়াত কি থাকে অকল পটেনশিয়াল এনার্জি থাকিব ইয়াত কাইনেটিক এনার্জি আছে নেকি কাইনেটিক এনার্জি নাই কাইনেটিক এনার্জি কিয় নাই কারণ কোনো মুভমেন্টে নাই ভেলোসিটি যেহেতু নাই v এর ভ্যালু যদি 0 হয় কাইনেটিক এনার্জি কি হ'ব ek = half mv স্কয়ার * 0 কমপ্লিট 0 হৈ যাব সো ইয়াত কি আছে অকল আমাৰ পটেনশিয়াল এনার্জি আছে কাইনেটিক এনার্জি কি আছে ইয়াত নাই পটেনশিয়াল এনার্জি কিমান আছে ইয়াতে ম্যাক্সিমাম এতিয়া মই কি কৰিছো বলটো লাহে কৈ এৰি দিছো এইটো ষ্টেজত কি হৈ যাব ইয়াৰ লাহে লাহে কি হ'ব পটেনশিয়াল এনার্জি কমি গৈ থাকিব কিয় কমি গৈ থাকিব কাৰণ h ৰ ভ্যালু যদি কমি গৈ থাকে ep = কি আছিল mgh এই h ৰ ভ্যালুটো যদি কমি গৈ থাকে ইয়াৰ ভ্যালুটো কি হ'ব ডাউন হৈ হৈ গৈ থাকিব আৰু প্যাৰেলেলি ইয়াত কি হ'ব কাইনেটিক এনার্জিটো এই পয়েন্টত বাঢ়ি যাব কিয় বাঢ়ি যাব আগতে 0 আছিল এতিয়া কিয় বাঢ়ি গল কাৰণ এতিয়া এটা ভেলোসিটি পালে না নাই এৰি দিছা মানে কি গ্ৰেভিটি এক টানি আছে তলৰ পিনে আহি আছে সো এতিয়া কি হল
এইটো 0 ৰ পৰা ম্যাক্সিমামৰ পৰা কমি কমি আহি আছে, এইটো লাহে লাহে বাঢ়ি বাঢ়ি আহিব। গ্ৰাউন্ড টাচ কৰাৰ ঠিক আগলৈকে h টো যেতিয়া 0 হৈ যাব, ইয়াতে এবাৰ কি হৈ যাব, কেছটো উল্টা হৈ গল, পটেনশিয়াল এনার্জি কি হৈ গল, 0 হৈ গল, কাইনেটিক এনার্জি এবাৰ কি হৈ গল, ম্যাক্সিমাম হৈ গল। সো এইটোৱে হৈছে ল অফ কনজারভেশন অফ এনার্জি। তাৰ মানে কি, টোটেল সাম যি কোনো পয়েন্টত তুমি উঠাই লোৱা, ইয়াত যদি সাম প্লাস কৰোতে দুইটাৰে প্লাস যদি 10 আছিল, এই পয়েন্টটো দুইটা প্লাস কৰিলে 10 পাবা, এই পয়েন্টটো দুইটা প্লাস কৰিলে তুমি 10 পাবা। তাৰ মানে সামেশনটো সদায় কনস্ট্যান্ট থাকিব। যি কোনো তুমি হাইটত যি কোনো এটা পয়েন্ট তুমি পিক কৰা, তাত তুমি কি পাবা, সামেশন উইল অলওয়েজ বি কনস্ট্যান্ট। সাপোজ এই দুটা প্লাস কৰোতে তুমি ইয়াতে 20 পাইছিলা, এই পয়েন্টটো দুইটা প্লাস কৰিলে 20 পাবা, এই পয়েন্টটো দুইটা প্লাস কৰিলে তুমি 20 পাবা। তাৰ মানে ইয়াৰ গ্ৰাফখন কেনেকুৱা হয়, তোমাক যদি আঁকিব লাগে গ্ৰাফখন কেনেকুৱা হ'ব, যে পটেনশিয়াল এনার্জিটো এনেকৈ কমি কমি গৈ থাকিব, আৰু কাইনেটিক এনার্জিটো কি হ'ব, এইটো হৈছে কাইনেটিক এনার্জি, এইটো হৈছে পটেনশিয়াল এনার্জি। পটেনশিয়াল এনার্জি কমি কমি আহিছে, কাইনেটিক এনার্জি 0 ৰ পৰা ম্যাক্সিমাম হৈ গৈছে। ওভাৰঅল তুমি ব্ৰেকটো চোৱা, এইটো কিমান আছে, কনস্ট্যান্ট সেম আছে, হয়নে? তাৰ মানে কাইনেটিক এনার্জি প্লাস পটেনশিয়াল এনার্জি ইকুয়াল টু কনস্ট্যান্ট ইন এ সিস্টেম। এটা সিস্টেমত সদায় এই দুটাৰ সামেশনটো সদায় কি হ'ব, কনস্ট্যান্ট হ'ব। এইটোৱে হৈছে ইয়াতে মনত ৰাখিবলগীয়া কথা। ইয়াৰ ওপৰত নিউমেৰিকেলছ আছে, আমি ডিসকাস কৰিম পিছত। নেক্সট আমি আহিম লাষ্ট টপিক এটো, আৰু তোমালোকক বৰ নকৰো, বেছি টেনশন নলবা। এবাৰ আছে পাৱাৰ। পাৱাৰটো কি, পাৱাৰটো সবে জানে, তোমালোকে কাৰ্টুন চাৰ্টুন চাইয়ে থাকা, সৰুৰ পৰা পাৱাৰৰ লগতে খেলি থাকা, ইয়াৰ পাৱাৰ বেছি তাৰ পাৱাৰ কম, গেম চেম খেলি থাকা, হয়নে? তো পাৱাৰ তোমালোকক শিকাবই নালাগে, কিন্তু ইয়াতে ফিজিক্সত অলপ শিকাব লাগিব তোমালোক। পাৱাৰ মানে কি হয়, পাৱাৰ ইজ ৰেট অফ ডুইং ওয়ার্ক, তাৰ মানে ওয়ার্ক বাই টাইম, ওয়ার্ক ডান বাই টাইম। সাপোজ গাড়ী এখন, মোৰ লগত স্প্লেন্ডাৰ এখন আছে, আৰু এখন বুলেট এখন আছে, এনফিল্ড এখন আছে, কাৰ পাৱাৰ বেছি, বুলেটখনৰ বেছি। তুমি কেনেকৈ ক'লা, কি হিচাপত ক'লা ইয়াৰ যে পাৱাৰ বেছি, সেইটো পাৱাৰফুল? তাৰ মানে ৰেট অফ ডুইং ওয়ার্ক, কম টাইমৰ ভিতৰত বেছি চেঞ্জ আনিব পাৰে। তোমালোকে যোনে যোনে বাইকৰ তোমালোকৰ এক্সপিৰিয়েন্স আছে, তোমালোকে গম পাবা ৰেসটো হঠাৎ বহুত বঢ়াই দিব পাৰি, বা মানে পিকআপটো, যিটো পিকআপ বুলি কয় আমাৰ ভাষাত, পিকআপটো বেছি থাকে, তাৰ মানে কি পাৱাৰ বেছি। তাৰ মানে কি কম সময়ৰ ভিতৰত বেছি ওয়ার্ক কৰি দিব পাৰে, সেইটোৱে তাৰে পাৱাৰ বেছি, হয় না? তো এইখিনি জানাই তোমালোকে। সো ইয়াৰ ইউনিটটো কি হ'ব, এতিয়া পাৱাৰৰ ইউনিটটো, ওয়ার্কৰ ইউনিট কি হয়, জুল, টাইমৰ ইউনিট কি হয়, সেকেন্ড। তাৰ মানে ইয়াক আমি ক'ব পাৰো জুল পাৰ সেকেন্ড, আৰু নহলে ইয়াক এটা স্ট্যান্ডার্ড ইয়াৰ ইউনিট হৈছে ওয়াট। ইউনিট অফ পাৱাৰ ইজ ওয়াট। ওয়াট শব্দটো তোমালোকে আৰু ক'ত পাইছা, মুন্না ভাই এমবিবিএস চাইছা নে সবে? সো তাতে সার্কিটে কয় ওয়াট লাগা दूंगा, है ना? এই ওয়াট লাগা दूंगा এইটোৱে, তাৰ মানে তোমাৰ পাৱাৰ লাগা दूंगा, ঠিক আছে? আচ্ছা, এতিয়া ওয়াটৰ আৰু কি আছে, কিলোৱাট হয়। আমাৰ ঘৰত যিখন তোমালোকৰ ইলেক্ট্ৰিসিটি বিল আহে, তাত কি হয়, তাত কিলোৱাটত আহে, তোমালোকে দেখা পাইছা ইয়াতে কিলোৱাট থাকে। সো এই KW টো কি হয়, এই ওয়াটটো মনত ৰাখিবা, অর W ৰেও ৰিপ্ৰেজেন্ট কৰে, হা। অকল W যদি ৰিপ্ৰেজেন্ট কৰিছে, তাৰ মানে হয়তো কি বুজাইছে, ওয়াটে বুজাইছে। এটা যদি KW লিখা আছে, তাৰ মানে কি, এইটো কিলোৱাট। তাৰ মানে 1 কিলোৱাট ইকুয়াল টু কিমান ওয়াট, 1000 ওয়াট। যেনেকে 1 কেজি ইকুয়াল টু, তোমালোকে জানা যে 1000 ইকুয়াল টু কিমান, 1000 গ্রাম। ঠিক তেনেকে ইয়াতো একে সিস্টেম, কিলোৱাট, 1 কিলোৱাট ইকুয়াল টু কিমান, 1000 ওয়াট। ওকে, সো ইখিনিয়ে ক'ব লগা, আৰু ইয়াৰে এটা নিউমেৰিকেল মই কৰি দি আছো। আচ্ছা, এতিয়া আমি নিউমেৰিকেল এটা চাওঁ, লাষ্ট 11.8। ইয়াৰ আগতো এটা নিউমেৰিকেল আছিলে 11.7। এইটো তোমালোকে চাই ল'বা, বহুত ইজি হয়, পঢ়ি পেলাই বুজি পাবা, আৰু যদি বুজি নোপোৱা মোক জনালে হ'ল। ওকে, সো এতিয়া এইটো আমি চাওঁ। ইয়াত কি কৈছে, a boy of mass 50 kg runs up a staircase of 45 steps in 9 seconds. If the height of each step is 15 cm, find its power. তাৰ মানে লৰা এটাই কি কৰিছে, স্টেয়াৰকেস বগাইছে। স্টেয়াৰকেস মানে জানা তুমি, যেটো সিঁড়ি বুলি কওঁ আমি, তাত কিমানটা স্টেপ আছিলে,
45 টা স্টেপ আছিল এতিয়া মই 45 টা স্টেপ তোমাক আঁকি নিদিও সো ইয়াত এই কথাখিনি তোমাক কিয় কৈছে 45 steps কৈছে আৰু তোমাক কি কৈ আছে if the height of each step is 15 cm প্ৰত্যেকটো স্টেপৰ তোমাক হাইট দিয়া আছে কিমান 15 কৰি আছে ইখিনি তোমাক কনফিউজ কৰাৰ কাৰণে দিছে আলটিমেটলি হিয়তে হাইটটো তোমাক ইনডাইৰেক্টলি কথা কৈছে হাইটৰ কথাটো ইনডাইৰেক্টলি কৈছে work done potential energy মই তোমাক এটা কথা মানে কৈছিলো সদায় আমি ফাইনাল হাইটটোত গুৰুত্ব দিব লাগে তালৈকে কেনেকৈ কৈছে হি সিৰি বগাই কৈছে নাচি বাগি কৈছে কান্দি কান্দি কৈছে আমি হেতু চাব লগা নাই ঠিক আছে সো ইয়াত হাইট কিমান হ'ব আমি হেতু উলাই লও হিয়াৰ হাইট h equal to step কিমান আছিল 45 টা step আৰু এটা স্টেপত কিমান হাইট আছিল 15 cm into 15 cm সো এটু হৈ যাব আমাৰ কিমান আচ্ছা ইয়াত আৰু এটা কথা মন কৰিবা ইউনিটটো কি আছে চাবা সেন্টিমিটাৰ গতিকে ইয়াক আমি কি কৰিব লাগিব মিটাৰত কনভাৰ্ট কৰিব লাগিব তাৰ মানে 45 into 15 divided by 100 মিটাৰ এটু হৈছে কি ইয়াৰ h ৰ ভ্যালু ঠিক আছে এতিয়া মাস কিমান দিয়া আছে মাসটো ইয়াতে দিয়া আছে তোমাক মাস m equal to কিমান আছে 50 kg এটু দিয়া আছে ওকে আৰু g এর ভ্যালু তোমাক কইয়ে দিছে 9.8 হয় কিন্তু ইয়াতে ইকুয়েশনটো অলপ ইজি কৰাৰ কাৰণে তোমাক 10 ধৰিব দিছে তো 10 এ ধৰা তাৰ লগত আৰু কিয় কাজিয়া কৰিব যাবা তুমি হয় না সো এতিয়া তোমাক কি হৈছে ফাইন্ড ইটস পাৱাৰ এতিয়া পাৱাৰ মানে কি হয় পাৱাৰ মানে কি আছিল আমাৰ ওয়ার্ক বাই টাইম আৰু ওয়ার্ক মানে কি এনার্জি দুইটা একে বস্তু ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি কৈছিলুৱে আচ্ছা তো এতিয়া ওয়ার্ক মানে ইয়াতে কি লিখিবা পটেনশিয়াল এনার্জি ওপৰত উঠি আছে মানে কি হাইটৰ লগত যেতিয়া ৰিলেটেড আছে ওপৰত এই পইণ্টত গৈ মানুহজনে লৰাটোৱে ৰৈ গৈছে তাৰ মানে কি ইয়াৰ লগত কি আছে পটেনশিয়াল এনার্জি আছে ইয়াতে কাইনেটিক এনার্জি নাই তোমালোকে এইটো মিস্টেক নকৰিবা কাৰণ এই মুভমেন্ট কৰি থকা নাই এই এটা জায়গাত গৈ ৰৈ গৈছে তাতে গতিকে ইয়াত কোনটো ফৰ্মুলা আনিম আমি mgh ইয়াত আমি হাফ mv² কিয় আনা নাই কাৰণ ই মুভ কৰি থকা নাই এটা জায়গাত ৰৈ আছে আৰু এটা হাইটত ৰৈ আছে সেইকাৰণে তাত পটেনশিয়াল এনার্জি আছে ডিভাইডেড বাই টাইম টাইমটো দিয়াই আছে ইয়াতে টাইম ইন 9 সেকেন্ড এটো কি t এর ভ্যালু t ইকুয়াল টু কিমান 9 সেকেন্ড ইউনিট টু সেকেন্ডে আছে গতিকে স্ট্যান্ডার্ড হয় তাক আমি কোনো কনভার্সনৰ দৰকাৰ নাই সো ইয়াতে ভ্যালু বিলাক পুট কৰি দিয়া m এর ভ্যালু কিমান 50 ইনটু g এর ভ্যালু 10 ইনটু h এর ভ্যালু কিমান ইয়াতে 45 ইনটু 15 তলত এটা কি আহিব 100 আহিব কাৰণ ইয়াতে 100 আছে আৰু t এর ভ্যালু কি হয় 9 ইনটু 9 তো এখানে পড়া এতিয়া 5 1 2 1 2 15 5 is 75 75 into 5 কিমান 375 আৰু পাৱাৰ p এতিয়া পাৱাৰৰ ইউনিট কি হয় ওয়াট লাগা দুগা ওয়াট সো আনসার কিমান 375 ওয়াট সো দিস ইজ দ্য ফাইনাল আনসার আই হোপ তোমালোকে বুজি পাইছা গতে আৰু যদি কিবা ডাউট আছে আমাক জনালে হল আৰু আগৰ যিকেটা আমি ভিডিও বনাইছো সেইবিলাক যদি ভাল লাগিছে তোমালোকে লাইক কৰিবা আৰু গোটেই আমাৰ চেনেলটো সাবস্ক্রাইব কৰিবা সাবস্ক্রাইব কিয় কৰিব লাগে কাৰণ মই যদি ভাত খাই থাকো মই যদি গা ধুব যাও মই যদি কবাত নাচি থাকো তোমালোকে নোটিফিকেশন পাবা তাৰ মানে কিবা যদি আমি ভিডিও দিও এইবিলাক নোপোৱা কিবা যদি আমি এডুকেশন ৰিলেটেড তোমালোকৰ স্কুলৰ ভিডিওই হওক বা কিবা কম্পিটিটিভ এক্সামৰ কাৰণে আমি ভিডিও বিলাক বনাই আছো কম্পিউটাৰ ৰিলেটেড আমি ভিডিও বনাই আছো যিমান পাৰো সিমান সেক্টৰ আমি কভাৰ কৰি আছো ইয়াতে গতিকে তাৰ কাৰণে তোমালোকে এই ভিডিও বিলাক শেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেন্ডছৰ মানে লগত শেয়াৰ কৰিবা আৰু ফ্ৰেন্ডছকো কবা তাহাতে যাতে আৰু আগলৈকে এই আমাৰ ভিডিও বিলাক যাতে ফৰৱাৰ্ড কৰে তাৰ পৰা কি হ'ব মোৰ লাভ হ'ব লাভ ঠিক আছে ওকে থ্যাংক ইউ সো মাচ